বঙাইগাঁও চিডলি বা চামগুৰিয়ে নহয়, বৰাকতো ভোটাৰ ৰাইজৰ ব্যাপক সঁহাৰি। পুৱা 7 বজাৰ পৰা ধলাই সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহতো দেখা গ'ল ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল সাধাৰণ জনতা। এয়া বৰাক উপত্যকাৰ ধলাই সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটদানৰ দৃশ্য। আবাল বৃদ্ধ বনিতায়ো শাৰী পাতি সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ। আচ্ছা, কেমন লাগছে ভোট দিয়া? ভালো আছে। আপনার বয়স? বয়স ৭৫ বছর। শান্তিপূৰ্ণভাৱে ২০৮টা ভোটগ্ৰহণ কেন্দ্ৰত সম্পন্ন হয় ভোটগ্ৰহণ। তাৰ মাজতে ধলাই মজাইদ আলী ৰুৰেল হাইস্কুলৰ ভোটকেন্দ্ৰত ইভিএম বিকল হয়। কেন্দ্ৰটোৰ ৭৭ নম্বৰ আৰু ৭৪ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ১ ঘণ্টা ধৰি ইভিএম বিকল হৈ পৰাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি। ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তেই সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী নিহাৰঞ্জন দাসে বিজয় নিশ্চিত বুলি দাবী কৰিলে। প্ৰায় ৬০,০০০ ভোটৰ ব্যৱধানত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বুলি সাংবাদিকক জানিবলৈ দিলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে। মোৰ আশা মই ইয়াত ভাৰতীয় জনতা পাৰ্টি জিকিব, মই জিকিম। মোৰ বিশ্বাস 60,000 ভোটৰ ডিফাৰেঞ্চত মই জিকিম। এটা ভোট কাষ্টিঙৰ ওপৰতো ডিপেণ্ড কৰিব ডিফাৰেঞ্চটো। বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগতে সাংসদ পৰিমল শুক্লবৈদ্যয়ো বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰিলে। আমাৰ ইয়াতে আপোনালোক জ্ঞাত যোৱা 21 নিৰ্বাচনতো আমি এটা বিপুল ভোটেৰ ব্যৱধানত বিজয়ী হৈছো। মই ভাবো যে বেছি ভোটৰ ব্যৱধানত নিহাৰঞ্জন দাস আমাৰ বিধানসভাত প্ৰৱেশ কৰিব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।